আজি 4টা দিন উকলি গ'ল চাহটো বিচাৰি পোৱা নগ'ল ৰমেন বৰুৱাৰ কলৈ গ'ল প্ৰবীণ সংগীত শিল্পীজন সঁচাকৈ ব্ৰহ্মপুত্ৰত পৰি গৈছিল নে ৰমেন বৰুৱা ভিন্নজনে ভিন্ন মত আগবঢ়াইছে কোনোৱে কৈছে ব্ৰহ্মপুত্ৰত পৰি গৈছে ৰমেন বৰুৱা কিছুলোকে কৈছে নাই নহয় তেওঁ কৰবালৈ গুচি গৈছে পৰিয়াল কেন্দ্ৰিক কিছু অনাকাংক্ষিত ঘটনা প্ৰবাহ জীৱনৰ বিয়লি বেলাৰ মানসিক সুখ অকণমানৰ অভাৱত তেওঁ গুচি গৈছে কৰবালৈ কাকো একো নজনোৱাকৈ কথা ওলাইছে তেওঁৰ পিতৃও এনেকৈ গুচি গৈছিল কৰবালৈ এইসমূহ ধোৱা কোৱা তথ্য গল্প গুজবৰ মাজতে ভাতৃ দীপেন বৰুৱাই দৃঢ়তাৰে কৈছে ৰমেন দাই আত্মহত্যা নকৰে মই জানো সুইচাইড কৰাটো মই ভাবিব নোৱাৰোঁ ৰমেনদাৰ ক'ৰবাত আছে চাগে মনৰ দুখত ক'ৰবাত আছে কিন্তু আৰক্ষীৰ অনুসন্ধানে শেহতীয়া যিসমূহ তথ্য উদ্ঘাটন কৰিছে সেইসমূহে ইয়াকে কৈছে যে সেই চিচিটিভি ভিজুৱেলছত দেখা ধৰণে তেওঁ নামি গৈছিল লুইতৰ ঘাটৰ ফালে উভতি অহাৰ ছবি নাছিল সেই একেটা কেমেৰাত পৰিয়ালৰ সদস্য প্ৰতিবেশীক সোধা পোছা কৰিছিল মহানগৰ আৰক্ষীয়ে কৈছিল পৰিয়াল কেন্দ্ৰিক কথাৰ বাবেই অশান্তিত আছিল বৰুৱা ট্ৰেকাৰ ডগ মোবাইল লোকেশ্যন চিচি কেমেৰাৰ পৰীক্ষাও সম্পন্ন কৰিছে আৰক্ষীয়ে ৰমেন বৰুৱা নৈৰ গড়ালৈ নামি যোৱাটো নিশ্চিত কৰিছে আৰক্ষীয়ে কিন্তু নৈৰ গড়াৰ পৰা উভতি অহাৰ কোনো তথ্য নাই আৰক্ষীৰ হাতত স্নিফাৰ ডগে যিটো তেখেতৰ মুভমেণ্ট ট্ৰেক কৰি আমাক যিটো স্থানলৈ লৈ গ'ল সেই ট্ৰেকটো চাই গম পোৱা গ'ল যে তেখেতে নামি গৈছে গেটখন খুলি শাক পাচলি বজাৰৰ ফালে গৈছে তাৰপিছত আকৌ ঘূৰি আহি সেই গেট খুলি ওপৰলৈ উঠি নাহি তেখেত নদীৰ ফালে নামি গৈছে কাৰণ আমাৰ স্নিফাৰ ডগ গৈ নদীৰ য'ত গড়াত য'ৰ পৰা পানী আৰম্ভ হয় তাতে ৰৈ গৈছে অৰ্থাৎ ৰমেন বৰুৱাকে হেৰাই গৈছে বুঢ়া লুইতৰ বিশাল বুকুত কিন্তু ৰাজ্যখনৰ বাবে ইমান অৱদান আগবঢ়োৱা এই ব্যক্তিজনৰ নিৰুদ্দেশৰ অস্পষ্ট কাৰণ আৰু দুখৰ কথা বতৰাবোৰৰ ভিত্তিতে তেওঁক নিবিচৰাকৈ থাকিব পাৰিনে সেয়ে আজি চতুৰ্থটো দিনতো ব্ৰহ্মপুত্ৰৰ বুকু চলাচ কৰিছে SDRF বাহিনীয়ে ভৰা লুইতৰ বুকুত ইফালৰ পৰা সিফালৈ চলিছে অনুসন্ধানকাৰী দলৰ নাও বিধিগত ব্যৱস্থাৰে নদীত সৃষ্টি কৰা হৈছে সোঁতৰ যাতে নৈৰ কাষৰ কোনো ঠাইত মৃতদেহ লাগি থাকিলে মুকলি হৈ আহে হয় মৃতদেহ অনাকাংক্ষিত ঘটনাৰ সম্ভাৱনীয়তাকো নুই কৰা নাই আৰক্ষীয়ে সেই গুৱাহাটী ধুবুৰী পলাশবাৰীতো ৰমেন বৰুৱাৰ সন্ধানত অভিযান পলাশবাৰীত নদী আৰক্ষীয়ে সন্ধিয়ালৈ অভিযান চলোৱাৰ দিহা প্ৰথম দিনাখন ইয়াতে গোটেই পানী তলতে চোৱা হ'ল সেইটোতো আমি বেলেগত যাব পৰা নাই যোৱাকালি যোনটো নেকি আমি অভিযান কৰিছোঁ আপোনাৰ পলাশবাৰী পাৰ হৈ পেলাই আপোনাৰ এইটো কি জেগা মই বিশেষকৈ নাজানো বাৰু মই আমি বহুত আগবাঢ়ি গৈছোঁ মানে পলাশবাৰীৰ পৰা আৰু বহুত আগবাঢ়ি গৈছোঁ হেৰি দল বুলিবলৈ আমাৰ আছে বৰ্তমান আমাৰ গুৱাহাটী এখন দুটা পাৰ্টি কাম কৰি আছোঁ তাৰপিছত সেইফালে বক মিৰ্জা সেইটো ছাইডত এটা পাৰ্টি আছে তাৰপিছত আৰু গোৱালপাৰা এনেকুৱা যোনফালে এনেকুৱা গৈ আছে ধুবুৰী আপ টু ধুবুৰীলৈকে মানে আমাৰ পাৰ্টিয়ে কাম কৰি আছে সকলোৰে মাজত উৎসুকতা পৰিয়াল ৰাজ্যৰ প্ৰতিজন লোকৰ প্ৰাৰ্থনা নিথৰ দেহ হৈ নহয় সুশৰীৰে উভতি আহক ৰমেন বৰুৱা লাগিলে সময় লওক বিচাৰি যাওক তেওঁৰ ইপ্সিত মানসিক প্ৰশান্তি কিন্তু আজীৱন অসমৰ সাংস্কৃতিক জগত চিনেমা সংগীতৰ বাবে অহু পুৰুষাৰ্থ কৰা বিখ্যাত বৰুৱা পৰিয়ালৰ বৰ্তমান সময়ৰ এই জ্যেষ্ঠজন উভতি আহক এই সকলোৰে আশা ভিডিঅ' জাৰ্নেলিষ্ট ৰাকেশৰ সহযোগত গুৱাহাটী আৰু পলাশবাৰীৰ পৰা কংকন জ্যোতি ডেকাৰ ৰিপৰ্ট NKTV+।